The question number 2 কি দিয়া আছে? Question number 2 কি দিয়া আছে? Volume of a cube is increasing at the rate of 8 centimeter cube per second. ইয়াত যিটো দিয়া আছে 8 centimeter cube per second, ইয়াৰ পৰাই আমি গম পাম। ইয়াত কি দিয়া আছে? কিউবৰ ভলিউমটো কাৰ ৰেচপেক্টত চেঞ্জ হৈছে? পাৰ ছেকেণ্ড দিয়া আছে। চ' কি হ'ব? টাইমৰ ৰেচপেক্টত চেঞ্জ হৈছে আৰু সেইটো দিয়া আছে। তাৰমানে কি দিয়া আছে? যদি আমি ভলিউম ভি বুলি ধৰোঁ, তো ডি ভি বাই ডি টি অলৰেডি গিভেন। কিমান দিয়া আছে? 8 চেণ্টিমিটাৰ কিউব পাৰ ছেকেণ্ড দিয়া আছে। এইখিনি দি আছে। এতিয়া কুৱেশ্যনটোত কৈছে কি যে এটা কিউব আছে যাৰ ভলিউম কি হৈ আছে? এনেকুৱা এটা কিউব আছে, কিউবটোৰ ভলিউম কি হৈ আছে? ইনক্ৰিজ হৈয়ে আছে। ভলিউম ইনক্ৰিজ হৈছে। যদি ভলিউম ইনক্ৰিজ হয় তেতিয়াহ'লে কি কি হ'ব পাৰে? ছাৰ্ফেচ এৰিয়াও ইনক্ৰিজ হ'ব। তো ভলিউম ইনক্ৰিজ হৈছে, ছাৰ্ফেচ এৰিয়াও ইনক্ৰিজ হ'ব। এতিয়া সেইটোৱে কুৱেশ্যন কৈছে যে হাউ ফাষ্ট ইজ দ্য ছাৰ্ফেচ এৰিয়া ইনক্ৰিজিং ৱেন দ্য লেংথ অফ এন এজ ইজ 12 চেণ্টিমিটাৰ। যেতিয়া 12 চেণ্টিমিটাৰ হ'ব তেতিয়াহ'লে ছাৰ্ফেচ এৰিয়া কি ৰেটত চেঞ্জ হ'ব সেইটো ওলাব দিছে। তো ভলিউম কি ৰেটত চেঞ্জ হৈছে সেইটোতো দিয়ে আছে, বাট আমাক কি লাগে? ছাৰ্ফেচ এৰিয়া। তাৰমানে এই ছাৰ্ফেচ এৰিয়াও চেঞ্জ হ'ব। যেতিয়া ভলিউম চেঞ্জ হ'ব ছাৰ্ফেচ এৰিয়াও চেঞ্জ হ'ব। তো আমাক কি ওলাব হৈছে? ডি এছ বাই ডি টি ওলাব হৈছে। যদি আমি ছাৰ্ফেচ এৰিয়া এছ বুলি লৈ লওঁ তেতিয়াহ'লে কি ওলাব হৈছে? ডি এছ বাই ডি টি ওলাব হৈছে। বাট যেতিয়া কিউবৰ এটা ছাইড, মানে কিউবৰ গোটেইকেইটা ছাইড ছেমে থাকে, তো ছাইড যেতিয়া কি হ'ব? 12 চেণ্টিমিটাৰ হ'ব, তেতিয়া কিমান হ'ব? কি ৰেটত ছাৰ্ফেচ এৰিয়া ইনক্ৰিজ হ'ব সেইটো ওলাব হৈছে। তাৰমানে এক্সৰ ভেলু যদি আমি এক্স বুলি লৈ লওঁ, মানে কোনোবা এটা ছাইডৰ লেংথ যদি এক্স লৈ লওঁ, তেতিয়াহ'লে এক্সৰ ভেলু যেতিয়া 12 হ'ব তেতিয়াহ'লে ছাৰ্ফেচ এৰিয়া কি ৰেটত চেঞ্জ হ'ব সেইটো ওলাব হৈছে। তো আমি ফাৰ্ষ্ট কি ধৰি ল'ম? কুৱেশ্যনটোত আমি ধৰি ল'ম লেট এক্স বি দ্য লেংথ অফ এন এজ। এইটো আমি ধৰি লৈছোঁ। চ' যদি আমি কোনোবা এটা ছাইডৰ লেংথ আমি ধৰি লৈছোঁ এক্স বুলি, তেতিয়াহ'লে ভলিউম কি হ'ব? কিউবটোৰ ভলিউম কিমান হ'ব? ভলিউম ভি ইজিকেল টু কি হ'ব? এক্স কিউব, ৰাইট? কাৰণ কিউবৰ প্ৰত্যেকটো ছাইডে ছেম থাকে। চ' আমি ভি ইজিকেল টু কি লিখিব পাৰিম? এক্স কিউব। এতিয়া কুৱেশ্যনটোত কি দিয়া আছে? টাইমৰ ৰেচপেক্টত ভলিউম কি হিচাপত চেঞ্জ হৈছে সেইখিনি দিয়ে আছে। চ' গিভেন dv by dt is equal to 8 চেণ্টিমিটাৰ কিউব পাৰ ছেকেণ্ড দিয়া আছে। তো ভি অলৰেডি আমি কিমান পালোঁ? ভি পালোঁ আমি এক্স কিউব which is equal to 8. তো ইয়াৰ আমি যদি ডেৰাইভেটিভ কৰোঁ, চেইন ৰুল ইউজ কৰিব লাগিব। তো ফাৰ্ষ্ট আমি এক্স কিউবক এক্সেৰে ডেৰাইভেটিভ কৰিম। চ' আমি কিমান পাম? 3x স্কুৱেৰ। দেন এক্সক কৰিব লাগিব, যিটো আমি কিমান পাম? ডি এক্স বাই ডি টি ইজ ইকুৱেল টু কিমান পালোঁ আমি? 8. চ' ইয়াৰ পৰা আমি কি ৰাখি দিম? ডি এক্স বাই ডি টি, যিটো কি লিখিব পাৰিম? 8/3x স্কুৱেৰ। এতিয়া য'ত আমাৰ এইখিনি ডাটা লাগিব ডি এক্স বাই ডি টি, আমি তাতে পুট কৰি ল'ম। এতিয়া আমাক কি লাগে? কুৱেশ্যনটোত লাগে কি? হাউ ফাষ্ট দ্য ছাৰ্ফেচ এৰিয়া ইনক্ৰিজিং ৱেন দ্য লেংথ অফ এন এজ ইজ 12 চেণ্টিমিটাৰ। ছাইড যেতিয়া 12 চেণ্টিমিটাৰ হ'ব তেতিয়া ছাৰ্ফেচ এৰিয়া কি ৰেটত চেঞ্জ হ'ব সেইটো ওলাব লাগে। তো নাও এছ কিমান হ'ব? এছৰ ফৰ্মুলা, এছ মানে কি? ছাৰ্ফেচ এৰিয়া। ছাৰ্ফেচ কেইটা থাকিব? কিউবৰ ছাৰ্ফেচ থাকিব 6টা থাকিব। তো 6x স্কুৱেৰ। চ' ডি এছ বাই ডি টি ইজ ইকুৱেল টু ডি ডি টি অফ 6x স্কুৱেৰ। 6 ডি ডি টি অফ এক্স স্কুৱেৰ। চ' ইয়াত কি লিখিব পাৰিম? 6 টুৱাইছ এক্স ডি এক্স বাই ডি টি।
That implies আমি কিমান পালো ds by dt is equal to 12x dx by dt. এতিয়া dx by dt অলৰেডি আমি ইফালে ওলাই ৰাখিছোঁ। ইয়াক ইকুৱেশ্যন আমি 1 ৰাখিব পাৰোঁ যদি আমাক লাগে। চ' আমি ইয়াত ইউজ কৰি দিম এতিয়া। চ' আমি কি লিখিব পাৰিম 12x dx by dt ৰ জেগাত কি লিখিব পাৰিম 8 by 3x স্কুৱেৰ। চ' ইয়াত যদি আমি কেনচেল কৰিব ট্ৰাই কৰোঁ 3 দি কিমান বাৰ যাব 4 বাৰ, x দি কেনচেল কৰিলে ইফালে x ৰৈ যাব। চ' আমি কিমান পাম ওপৰত পাম কিমান আমি 32 by x, right? 4 8 যা 32 আৰু ডিনমিনেটৰত কিমান পাম x পাম। তো আমাক এইখিনি বস্তু লাগে কেতিয়া লাগে যেতিয়া length of an edge is 12 centimeter. So therefore rate of change of surface area with respect to time or respect of when x is equal to 12 centimeter is ds by dt at x is equal to 12. So আমি কিমান পাম ইফালে 32 by x ৰ জেগাত আমি কিমান পুট কৰি দিম 12। যদি কেনসেল কৰি দিওঁ আমি কেনসেল কৰিলে কিমান পাম আমি 4 কেনসেল কৰিলে ইফালে আমি পাম 8, 4 কেনসেল কৰিলে কিমান পাম আমি ইফালে 3। চ' কিমান পাম আমি 8 by 3। এতিয়া ইউনিট কি হ'ব সাৰফেস এৰিয়াৰ ইউনিট হ'ব সেন্টিমিটাৰ স্কোয়াৰ আৰু টাইমৰ ইউনিট হ'ব সেকেন্ড। তো আনসার হ'ব আমাৰ 8 by 3 সেন্টিমিটাৰ স্কোয়াৰ পার সেকেন্ড। তো এই রেটত কি হ'ব